নমস্কাৰ সৰ্বদেশসকল অসম চৰকাৰে আজিৰ কেবিনেট বৈঠকত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ উপহাৰ দিছে হয় যেটো উপহাৰৰ দ্বাৰা আমাৰ ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব হয় সৰ্বদেশসকল আমি আজিৰ এই সুখবৰটো জানি লম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅটো লাইক শেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজি অসম চৰকাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ফুড সিকিউৰিটি ৰুলছৰ আসাম ফুড সিকিউৰিটি ৰুলছ 2022 এটা সংশোধন আনিছে ৰুল 4ত। এই সংশোধন অনুযায়ী আমি আগতে কৈছিলোঁ যে নেশ্যনেল ফুড সিকিউৰিটি এক ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইনৰ জৰিয়তে আমি ৰেচন কাৰ্ডৰ জৰিয়তে যিসকলক আমি চাউল দিওঁ বা সুবিধা দিওঁ সেইটো 4 লাখ টকাৰ তলৰ ইনকামৰ সকলোকে দিয়াৰ কথা কৈছিলোঁ। কিন্তু কিছুমান এই ৰুলটো এই কাৰণে এমেণ্ডমেণ্ট কৰা হ'ল যে কিছুমান গভৰ্ণমেণ্ট এমপ্লয় ষ্টেট গভৰ্ণমেণ্টৰ মাষ্টাৰ ৰোল এমপ্লয় বা গ্ৰেড 4 এমপ্লয় বা গ্ৰেড 4 ৰিটায়াৰ্ড এমপ্লয় যাৰ পেঞ্চন 4 লাখ টকাৰ তলত হয় বা ষ্টেট বা ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ কণ্টেক্সুৱেল এমপ্লয় যাৰ এনুৱেল ইনকাম 4 লাখ টকাৰ তলত হয় তেওঁলোকেও এই কাৰ্ডৰ কাৰণে ইলিজিবল হ'ব। এই এমেণ্ডমেণ্টটো এই কাৰণে অনা হৈছিল যে আগতে তেওঁলোকে চাকৰিয়াল বুলি এই এমেণ্ডমেণ্টটো থাকিলে তেওঁলোকে নাপাইছিল। এতিয়া এই এমেণ্ডমেণ্টটো অনাৰ ফলত কোনোবা কৰ্মচাৰী যিবিলাক ধৰক কণ্টেক্সুৱেল কৰ্মচাৰী আছে তেওঁৰ ইয়াৰলি ইনকাম 4 লাখ নহয়, মাষ্টাৰ ৰোল কৰ্মচাৰী আছে তেওঁলোকৰ 4 লাখ নহয় বা ৰিটায়াৰ্ড এমপ্লয় গ্ৰেড 4 এমপ্লয় আছে তেওঁৰ 4 লাখ টকা নহয়, গতিকে তেওঁ অনাহকতে গভৰ্ণমেণ্ট পেঞ্চনাৰ বুলি তেওঁ এই সুবিধাটো নাপায়। গতিকে এই ৰুলটো এমেণ্ডমেণ্ট কৰাৰ লগে লগে ৰুল 4ৰ এমেণ্ডমেণ্ট ফুড সিকিউৰিটি ৰুলৰ এই ৰুল 4 এমেণ্ডমেণ্ট কৰাৰ লগে লগে এই সকলো 4 লাখ টকাৰ তলৰ আয়ৰ সকলো লোকে ইয়াক পোৱাৰ সুবিধা আহিব। গতিকে এইটো এটা সেইসকল লোকৰ কাৰণে এটা ডাঙৰ সকাহ হ'ব। আৰু এইবাৰ অকল NFSA কাৰ্ড থকাটো অকল যে চাউলে পাব এইটো নহয়, তাতকৈ ডাঙৰ কথা হ'ল তেওঁ পৰিয়ালটোৱে 5 লাখ টকা চিকিৎসা সাহায্যও পাব। বিনামূলীয়া চিকিৎসা সাহায্য পৰিয়ালটোৱে প্ৰতি বছৰত 5 লাখ টকাৰ যদি কিবা বেমাৰ আজাৰ হয় তাৰ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সাহায্য যিটো আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ডৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা বা মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ জৰিয়তে আমি দিওঁ, সেই ব্যৱস্থাটো তেওঁলোক সোমাই পৰিব। গতিকে সৰ্বদেশসকল মন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ ফলত আমাৰ ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল মাষ্টাৰ ৰোল কৰ্মচাৰী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলো উপকৃত হ'ব। গতিকে সৰ্বদেশসকল আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।